আমি উপস্থিত আছোঁ ধেমাজিৰ ঐতিহাসিক লেচিয়া নদীৰ পাৰত। এতিয়া লেচিয়া নদীৰ পাৰত দেখিবলৈ পোৱা গৈছে সৰিয়হ, হালধীয়া দলিচা। বিস্তীৰ্ণ অঞ্চল, চকুত পৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া। কাৰণ ধেমাজিৰ ভিতৰতে এই লেচিয়া নদীৰ আৰু গাই নদীৰ যে সংযোগস্থল যি পাৰসমূহ, সেই পাৰসমূহে এই অঞ্চলবাসী, বিশেষকৈ ইয়াৰ 20-30খন গাঁও একমাত্ৰ জীৱিকাৰ সম্বল এই সৰিয়হ খেতি। আৰু সৰিয়হ খেতিক লৈয়ে এই অঞ্চলবাসী গাঁওখনৰ কৃষকসকলে প্ৰতি বছৰে ব্যস্ত থাকে এই অঞ্চলটোত। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে লেচিয়া আৰু গাই নৈৰ দুই পাৰ কেৱল সৰিয়হ হালধীয়ালৈ পৰিণত হৈছে। আৰু এই নিজৰ নিজৰ খেতিডৰা প্ৰত্যক্ষ কৰাৰ পিছত প্ৰাপ্তিৰ আনন্দত কৃষকৰ মন এতিয়া নাচি উঠিছে সৰিয়হ ফুলসমূহ প্ৰত্যক্ষ কৰি। মই দেখুৱাই আছোঁ, এয়া হৈছে ধেমাজিৰ সুবিহাল পথাৰ, লেচিয়া নদী দুই পাৰ কেৱল হালধীয়া আৰু হালধীয়া, চকুত পৰালৈকে বিস্তীৰ্ণ অঞ্চল। প্ৰায় অঞ্চলটো 200টা কৃষকৰ পৰিয়ালে একমাত্ৰ সৰিয়হ খেতিৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে বিগত বছৰ বছৰ ধৰি। মই ইয়াত বহুকেইগৰাকী কৃষক আছে, তেওঁলোকৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে এই সমগ্ৰ পৰিৱেশ যি লেচিয়া নদীৰ পাৰত যি দৃষ্টিনন্দন যি পৰিৱেশ, সেয়া দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। ক'বলৈ গ'লে ধেমাজিৰ নগৰ পাৰ্শ্বৱৰ্তী অঞ্চল হিচাপে পৰিচিত এয়া লেচিয়া নদীৰ আমগুৰি, নৌপাম, গোহাঁইগাঁও এটা বৃহত্তৰ অঞ্চল। প্ৰায় মই পূৰ্বতে কৈছোঁ যে 20-25খন গাঁও কেৱল সৰিয়হ খেতি কৰিয়ে বছৰ বছৰ ধৰি জীৱিকা নিৰ্বাহ কৰিছে। কাৰণ এই অঞ্চলটোৰ বানপানী হয় এই আবাদী ভূমিসমূহত। কৃষকে কেৱল শালি খেতিৰ পৰিৱৰ্তে সৰিয়হ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। মই এগৰাকী কৃষক কাষলৈ যাব বিচাৰিছোঁ। আপোনাৰ লগতে আপোনালোকৰ মন হ'ব এতিয়া নাচি উঠিছে বুলি ক'ব লাগিব প্ৰাপ্তিৰ আনন্দত। আচলতে আপুনি ঠিকেই কৈছে, যথেষ্ট মানে মই উৎফুল্লিত। আৰু এইবাৰ মানে আমাক বতৰে সহায় কৰিলে। সৰিয়হ সিঁচাৰ কেইদিনমানৰ পাছতে এজাক বৰষুণ আহিলে, আৰু সৰিয়হ চুপহি ধৰাৰ কেইদিনমানৰ পাছতে বৰষুণ এজাক আহিলে। আৰু সেইটো কাৰণে আৰু মই চাবলৈ অহা নাছিলোঁ। এতিয়া আহি পেলাই আজি বহুত ভাল লাগিছে, লগতে আপোনালোকো প্ৰায় যথেষ্ট ভাল লাগিছে। আপুনি ঠিকেই কৈছে, আমাৰ বিস্তীৰ্ণ এৰিয়াৰ গোটেই মানুহখিনি ইয়াৰ ধৰক আপুনি নপাম, বকল, খুবলীয়াও আছে অলপমান, তাৰপৰা বঙালমাৰী, আমগুৰি, চিচি আমগুৰি, মুঠতে এইটো প্ৰায় কিমানখন গাঁও, 10-15খন গাঁৱৰ কৃষকে ইয়াত খেতি কৰে। আৰু এইডোখৰ একচুৱেলি জলডোবা মাটি। ইয়াত মানে আপোনাৰ খৰালি সৰিয়হ কৰাৰ বাদে বেলেগ একোৱেই নহয়। আৰু বেলেগ খেতি কৰিব হ'লেও আপোনাৰ ইয়াত হাতীৰ উপদ্ৰৱৰ পৰা আপুনি একো কৰিব নোৱাৰে। সৰিয়হটো বা ধৰক আপোনাৰ হাতীয়ে নাখায় কাৰণে ইমান জামেলা নাই। কিন্তু ভাল লাগিছে। আপোনাৰ কিমান বিঘা আছে? মোৰ টোটেল ইয়াত 34 বিঘা আছে সৰিয়হ, আৰু বেলেগ বেলেগ জেগাত আছে। এইডোখৰত অকল 34 বিঘাহে আছে। সৰিয়হখিনি ভাল হৈছে, মনটো ভাল লাগিছে। মোৰ ইয়াতে 22 বিঘামান আছে। সৰিয়হ ভাল দেখিছোঁ। আগতে কিমান পায়? মই প্ৰতি বছৰে খেতি কৰোঁ সৰিয়হটো, প্ৰায় 15 বিঘা 20 বিঘা এনেকৈ কৰোঁ। লাভৱান হৈছোঁ বাৰু, ধুনীয়া লাভৱান হৈছোঁ। কিমান কৃষক? নদীখন কি কি নদী আছে ইয়াত? এই ওচৰতে এখন গাই নদী বুলি কয়, ইফালেখন আপোনাৰ লেচিয়া নদী, তাৰ মাজতে আপোনাৰ খেতি কৰা হয়। আন এগৰাকী কৃষক আছে, আপুনি বছৰ বছৰ ধৰি এই অঞ্চলত সৰিয়হ খেতি কৰি আছে, কি ক'ব? এবাৰ কিমান খেতি কৰিছে? এইবাৰ প্ৰায় 70 বিঘামান খেতি কৰা হৈছে। আমি দুজন ককাই ভাই মিলিয়ে খেতিটো কৰোঁ আমি যুটীয়াভাৱে। এইবাৰ গিয়েলচাৰ ফালৰ পৰা এখন 9,50,000 টকা ছাবচিডি ট্ৰেক্টৰো পাইছোঁ খেতি কৰাৰ কাৰণে। সেইখনকে সম্বল হিচাপে লৈ আমি খেতি খোলাটো কৰি আছোঁ। কিমান আশাবাদী? আশাবাদী ভাবিছোঁ এইবাৰ সৰিয়হ খেতি আমাক ট্ৰেক্টৰ এখনৰ দামটো সুন্দৰকৈ উলিয়াই দিব বুলি। প্ৰত্যেক বছৰে কৰোঁৱেই যেতিয়া, আৰু গোটেই বছৰটো আমি তেলটো ইয়াৰ হেৰি পৰাই খাওঁ, কি কয়, নিজৰ খেতি পৰাই খাওঁ। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় প্ৰতি বছৰে। প্ৰত্যেক বছৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কথা হ'ল কি, সৰিয়হটো খুব কম পিৰিয়ডৰ ভিতৰত মানে হাৰ্ভেষ্ট মানে তুলিবলৈ হয়। সেইটো কাৰণে মানে আমি প্ৰকৃতিয়ে নিদিলে আমাৰ বেলেগ গত্যন্তৰ ব্যৱস্থাই নাই। সমস্যাসমূহ কেনেকুৱা সন্মুখীন? সমস্যাটো সৰিয়হ খেতিটো ঠিকেই আছে বাৰু, কিন্তু কথা হ'ল কি, ইয়াত মানে উদণ্ড বনৰীয়া হাতী কেইটামান আছে। সিহঁতৰ কাৰণে আমি মানে ইচ্ছামতে খেতিটো ইয়াত কৰিব নোৱাৰোঁ। এতিয়া সৰিয়হ খেতিটোতো হাতীয়ে একো অনিষ্ট নকৰে। ইয়াৰ পাছত যদি আমি বাও খেতি কৰিলোহেঁতেন, একদম পৃথিৱীত যিটো বিখ্যাত খেতি, দামী খেতি ধানৰ ভিতৰত, সেইটো খেতি কৰিবলৈ আমাৰ ঢেৰ হেঁপাহ আছে। চৰকাৰৰ সহযোগিতা কেনেধৰণৰ? চৰকাৰে বিশেষ সহযোগিতা
বিশেষ সহযোগিতা ইয়াত বাও খেতিৰ ওপৰত একো কৰাই নাই। সৰিয়হ খেতিৰ ওপৰত হয়, সৰিয়হ খেতিৰ ওপৰতো বিশেষ একো কৰা নাই মানে কথা হ'ল কি সৰিয়হ আমি গতানুগতিক যিটো ষ্টাইলত আমি কৰি আছোঁ তেনেকৈয়ে কৰি আছোঁ। কিন্তু আমি জিলাত কৃষি বিজ্ঞান কেন্দ্ৰ এটা আছে, কেন্দ্ৰটো সঞ্চালকালয়ৰ যোগেদি আমি কিছুমান দিহা পৰামৰ্শ লওঁ, সাৰৰ পৰিমাণ, ভিটামিনৰ পৰিমাণ, তেনেকৈ আমি তেখেতলোকে দিহা পৰামৰ্শ লৈ খেতিখোলাত আগবাঢ়ি আছোঁ। এগ্ৰিকালচাৰৰ পৰা কিবা পাইছে? এগ্ৰিকালচাৰৰ পৰা বিশেষ একো নাপাওঁ, কেতিয়াবা কবি গুটি কেইটামান, জাতিলাও গুটি কেইটামান, এইবাৰ জাতিলাও গুটিয়ে কবি গুটিয়ে সামৰিছে আৰু। বৃহত্তৰ অঞ্চলৰ কৃষক এটা সম্ভাৱনা বা উদ্যোগ বুলি ক'ব পাৰি। এই চৰকাৰৰ কিবা কৰণীয় আছে বুলি ভাবে নেকি? নিশ্চয় আছে। কথা হ'ল কি তেখেতলোকে আন একো নকৰিলেও সজাগতা শিবিৰ পাতি খেতিৰ ওপৰত যে এইটো খেতিৰ ওপৰত যে কিমান লাভৱান হয় মানুহ, এইখিনি কৰি যদি তেখেতলোকে অকণমান ৰেহাই মূল্যত যদি আমাক সাৰটো যোগান ধৰিব পাৰে, যদি ৰেহাই মূল্যত সাৰটো যোগান ধৰি দিয়ে নিশ্চয় কৃষক উপকৃত হ'ব। নিশ্চয়কৈ তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে কঠোৰ শ্ৰম কৰি নিজৰ গাঁঠি ধন ভাঙি বছৰ বছৰ ধৰি সৰিয়হ খেতি কৰি আহিছে, কিন্তু অতিশয় সম্ভাৱনা পৰে এই বিশাল অঞ্চলটোক লৈ চৰকাৰৰ সেইটো এটা পৰিকল্পনা চৰকাৰে কৰিব পাৰে বা কৃষকসকলক সকাহ দিয়া উদ্দেশ্যে হয়তো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে, কিন্তু তেনেধৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা আজিলৈকে পৰিলক্ষিত হোৱা নাই। কিন্তু অতি আশ্চৰ্যকৰ কথা, কিন্তু চৰকাৰে এই কৃষকসকলক উদগনিমূলক হিচাপে হয়তো বিভাগে যেনেধৰণে সকাহ দিব লাগে, দিহা পৰামৰ্শ দিব লাগে, সহায় কৰিব লাগে, তাৰ পৰাও কিন্তু বিৰত আছে বুলি কৃষকসকলে উল্লেখ কৰিছে। কিন্তু হ'লেও তৎসত্ত্বেও তেওঁলোকে এতিয়া নিজৰ খেতিডৰা সৰিয়হডৰা দেখি প্ৰাপ্তিৰ আনন্দত মনসমূহ নাচি ফুৰিছে, আশা কৰিছে হয়তো সৰিয়হ চপোৱাৰ পিছত তেওঁলোকৰ আশাসমূহ বাস্তৱত ৰূপায়িত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।